নমস্কাৰ আজি হৈছে 1 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে 1 জানুৱাৰী হ'ব সকলোৰে বাবে ডাঙৰ দিন চৰকাৰী কৰ্মচাৰীৰ পৰা ঘৰৰ গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ আৰু কোনে কোনে লাভ কৰিব এই খবৰ আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক যে বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীয়ে পাব ভাল খবৰ 2 পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব আবেদন আৰু 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ নামৰ পৰ্টেলটো আৰু এটা ক্লিকতে আপুনি লাভ কৰিব ট্ৰান্সফাৰ কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন আৰু চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত আৰু চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব 1 জানুৱাৰীৰ পৰাই আৰু 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল আৰু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোতে যাব লাগিব ৰেচনৰ দোকানলৈ তেওঁলোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয়ৰ হিতাধিকাৰীও পাব ভাল খবৰ আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আৰু 1 জানুৱাৰী হ'ব ৰাজ্যৰ সকলো জনসাধাৰণৰ বাবে এক ডাঙৰ দিন আমি সবিশেষ জনাইছোঁ যে আপুনি কি লাভ কৰিব 1 জানুৱাৰীৰ দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ পিছৰ দিনবিলাকত আৰু চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ 1 জানুৱাৰীৰ পৰা সলনি হ'ব বতৰ বৃদ্ধি হ'ব শীতৰ প্ৰকোপ আৰু কেইটামান ঘণ্টা নতুন বৰ্ষক আদৰিবলৈ আৰু নতুন বৰ্ষৰ আৰম্ভণিতে কিন্তু দেশৰ বিভিন্ন প্ৰান্তত পৰিব প্ৰচণ্ড শীত আৰু নৱবৰ্ষৰ আৰম্ভণিতে দেশৰ ধৰণে হ'ব বতৰ দেশৰ বৃদ্ধি পাব শীতৰ প্ৰকোপ এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদৰ্শকক যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী উত্তৰ ভাৰতৰ ৰাজ্যসমূহত অধিক বৃদ্ধি পাইছে শীতৰ প্ৰকোপ বিভিন্ন ৰাজ্যত হ্ৰাস পাইছে তাপমাত্ৰা অসমৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উজনিৰ লগতে বৰাকৰ কেইবাখনো জিলাত ঘন কুঁৱলীৰ পৰা সতৰ্কবাণী যাৰ বাবে ৰাজ্যৰ কেইবাটাও প্ৰান্তত হ্ৰাস পাব তাপমাত্ৰা তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট গোলাঘাট শ্ৰীভূমি কাছাৰৰ লগতে হাইলাকান্দিত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আৰু স্বাভাৱিক তাপমাত্ৰাতকৈ হ্ৰাস পাব তাপমাত্ৰা আপুনি নতুন বৰ্ষৰ আৰম্ভণিতে কাৰোবাক হেপী নিউ ইয়েৰ বুলি মেছেজ পঠায় নেকি যদি পঠায় তেন্তে এটা ডাঙৰ খবৰ আপোনাৰ বাবে আহি পৰিছে যে 31 ডিচেম্বৰ পালন কৰিব নোৱাৰিব মুছলমানে নৱবৰ্ষ উদযাপন কৰাটো হাৰাম বুলি এতিয়া মন্তব্য কৰা হৈছে নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানসকলৰ বাবে হাৰাম বুলি মন্তব্য কৰা হয় নতুন বছৰৰ উৎসৱ পালন কৰিব নালাগে মুছলমানে ফটোৱা জাৰি কৰিলে মৌলানা মুফতি সাহাবুদ্দিনে আৰু অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি সাহাবুদ্দিনৰ এই ডাঙৰ মন্তব্য মুছলমানসকলক নতুন বছৰৰ আনন্দ পালন নকৰিবলৈ আহ্বান মুফতি সাহাবুদ্দিনৰ আৰু নতুন বছৰৰ শুভেচ্ছা দিয়াটো ইছলাম বিৰোধী বুলি তেওঁ মন্তব্য কৰে এতিয়া আৰু এই নতুন বছৰটো কেৱল খ্ৰীষ্টানসকলৰ বুলি তেওঁ মন্তব্য কৰে এয়া মুছলমানৰ নহয় আৰু নতুন বছৰৰ দিনটোত আনন্দৰ পৰা মুছলমানসকল দূৰত থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু মুছলমান যুৱক যুৱতীক এই আনন্দৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে আৰু নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানসকলৰ বাবে হাৰাম বুলি তেওঁ এতিয়া মন্তব্য কৰে আৰু নতুন বছৰৰ উৎসৱ পালন কৰিব নালাগে মুছলমানসকলে আৰু এই ফটো জাৰি কৰিলে মৌলানা মুফতি সাহাবুদ্দিনে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ নতুন বছৰক আদৰিবলৈ আৰু কেইটামান ঘণ্টা নতুন বছৰৰ প্ৰাক্ষণতে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ নতুন বছৰৰ প্ৰথমটো মাহতে কৃষকৰ একাউণ্টত জমা হ'ব ধন দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ নতুন বছৰৰ প্ৰথমটো মাহতে জমা হ'ব পাৰে কিস্তিৰ ধন ডিবিটি মাধ্যমেৰে একাউণ্টত জমা হ'ব কিস্তিৰ ধন আৰু 19 নম্বৰ কিস্তিৰ ধন জমা কৰাৰ বাবে সাজু হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰ এই পৰ্যন্ত চৰকাৰে 18টা কিস্তিৰ ধন প্ৰদান কৰিছে ৰাজ্যৰ লাখ লাখ কৃষকক আৰু 2025 চনৰ জানুৱাৰী মাহত 19 নৱেম্বৰ তাৰিখে কিস্তিৰ ধন দিব পাৰে চৰকাৰে আৰু এই এটা কাম নকৰিলে আপুনি লাভ নকৰিব কিস্তিৰ ধন কামটো আপুনি আগতে গৈ জানে যে আপুনি যদি KYC সম্পূৰ্ণ নকৰে তেন্তে কিন্তু আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব 19 নম্বৰ PM কিষাণ কিস্তিৰ ধন আৰু অনলাইনত আপুনি কৰিব পাৰিব KYCৰ কাম pmkisan.gov.in অফিচিয়েল ৱেবছাইটলৈ আপুনি প্ৰথমে যাব লাগিব আৰু দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কিন্তু 19 জানুৱাৰী তাৰিখে কিন্তু আপোনালোকৰ একাউণ্টত সোমাই পৰিব PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন আৰু নতুন বছৰৰ প্ৰথমটো মাহতে জমা হৈ পৰিব আপোনাৰ PM কিষাণ আঁচনিৰ কিস্তিৰ ধন আহিছোঁ আন এক খবৰৰ মাজলৈ
1 জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হ'ব আপোনাৰ পান কাৰ্ডখন শীঘ্ৰে কৰক এটা বিশেষ কাম আপোনাৰ পান কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰিলে কি সমস্যাৰ আপুনি সন্মুখীন হ'ব লাগিব আমি সবিশেষ জনাই গৈছো আমাৰ সমুদ্ৰকক যে 1 জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হ'ব আপোনাৰ পান কাৰ্ডখন বন্ধ হৈ পৰিব আপোনাৰ বেংক একাউণ্ট যদিহে আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হয় চৰকাৰী সা-সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পান কাৰ্ড নিষ্ক্ৰিয় কৰে আজিৰ দিনটোৰ ভিতৰতে কৰক আপুনি এটা বিশেষ কাম আৰু কেইটামান ঘণ্টা আছে নৱবৰ্ষক আদৰিবলৈ কিন্তু 31 ডিচেম্বৰৰ পিছত কিন্তু আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক নকৰিলে কিন্তু নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ গৰাকীৰ বাবে এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ UID আধাৰ কাৰ্ডৰ গৰাকীক বান্ধি দিছে অন্তিম দিন 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট আৰু মাত্ৰ কেইটামান ঘণ্টা লগতে আধাৰ কাৰ্ডৰ সৈতে আপুনি লিংক কৰিব লাগিব পেন কাৰ্ড কিন্তু আধাৰ আৰু পেন লিংক নকৰিলে বাতিল হ'ব নেকি আপোনাৰ পেন কাৰ্ডখন নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নহ'লে কি হ'ব আপুনি জানেনে চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু বিশেষজ্ঞই উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কিছুমান তথ্য আধাৰ পান লিংক নহয় যদিহে আপোনাৰ আধাৰ আৰু পান কাৰ্ড লিংক নহয় তেন্তে পান কাৰ্ড নিষ্ক্ৰিয় হোৱাটো নিশ্চিত কিন্তু বাতিল নহয় আপোনাৰ পান কাৰ্ডখন আপোনাৰ পান কাৰ্ডত উল্লেখিত তথ্যসমূহ সুৰক্ষিত থাকিব কিন্তু বিত্তীয় লেনদেন বা অন্য ক্ষেত্ৰত আপোনাৰ অনুপযোগী হৈ পৰিব পান কাৰ্ডখন আপোনাৰ সুবিধা হোৱাকৈ সক্ৰিয় কৰি ল'ব পাৰিব পান কাৰ্ডখন আৰু পূৰ্বৰ তথ্য জমা দি সক্ৰিয় কৰিব পাৰিব আপোনাৰ পান কাৰ্ডখন আপুনি এইসমূহ সমস্যাৰ সন্মুখীন হোৱাতকৈ আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো অত্যন্ত ভাল বুলি মই আপোনালোকক জনাই গৈছোঁ কিন্তু সক্ৰিয় কৰিবলৈ আপুনি ভৰিব লাগিব জৰিমনা আপুনি কিন্তু পিছলৈ সক্ৰিয় কৰিবলৈ যাওঁতে কিন্তু জৰিমনা ভৰিব লাগিব 1000 টকা পৰ্যন্ত জৰিমনা আদায় কৰাৰ পিছতে পুনৰ সক্ৰিয় হ'ব আপোনাৰ পান কাৰ্ডখন আৰু গৰাকীয়ে নিজে পৰীক্ষা কৰিব পাৰিব বা লিংক কৰিব পাৰিব নিজৰ পান আৰু আধাৰ কাৰ্ডখন আয়কৰ বিভাগৰ অনলাইন পৰ্টেলত গৈ আপুনি চাব পাৰিব সকলো তথ্য আৰু 5টা প্ৰক্ৰিয়াৰ মাজেৰে দূৰ কৰিব পাৰিব আধাৰ আৰু পান কাৰ্ডৰ সমস্যা 2025 বৰ্ষত ৰাজ্যৰ ভিখাৰীসকলৰ বাবে আহি পৰিব ভাল খবৰ কিয়নো এইবাৰ ডাঙৰ পদক্ষেপ লোৱা হৈছে ভিখাৰীসকলৰ বাবে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদ্ৰকক যে এইবাৰ ৰাজ্যৰ ভিখাৰীসকলক লৈ ডাঙৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ ভিখাৰীক দিব বিশেষ ৰেচন কাৰ্ড ৰাজ্যত হ'ব ভিক্ষাবৃত্তি ভিখাৰীক প্ৰদান কৰা হ'ব বিশেষ ৰেচন কাৰ্ড আৰু ভিক্ষাবৃত্তিৰ লগত জড়িত লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 2025 বৰ্ষত মন্ত্ৰী কেশৱ মহন্তই কৰিলে এই ডাঙৰ ঘোষণা ভিক্ষা কৰি ঘূৰি ফুৰা লোক দেখা পালে আপুনি দিয়ক খবৰ অন্নমুঠি যোগান ধৰাৰ বাবে চৰকাৰে প্ৰদান কৰিব বিশেষ ৰেচন কাৰ্ড আৰু ভিক্ষাবৃত্তি নোহোৱা কৰিবৰ বাবে এই পৰামৰ্শ মন্ত্ৰীগৰাকীৰ আৰু কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ মন্তব্য